মই ভাবোঁ আগন্তুক দিনত এই বাল্য বিবাহ বন্ধ হ'বই হ'ব। নহ'লে আমাৰ কি হ'ব জানে, যিটো নেকি আমি কৰোণাৰ বেজি দিলোঁ, এই কৰোণাটো যেনেকৈ এটা মহামাৰী, ঠিক তেনেকুৱাকৈ বাল্য বিবাহটো এটা মহামাৰী। গম পালেনে? যে কৰোণাৰ কাৰণে আমি ভেকচিন দিলে নিদিওঁ, ভেকচিন দিছোঁ, দুটা তিনিটাকৈ ভেকচিন দিব লগা হৈছে, হয় নে নহয়? কিন্তু আমি এইটো বাল্য বিবাহটো হৈছে আমাৰ এটা মহামাৰী। আগৰ পুৰণা দিনৰ পৰা আমাৰ এই মহামাৰী চলিয়ে আছে, হয় নে নহয়? গতিকে আমি ভাবোঁ যে এইটো ভেকচিনটো কি গম পাইছে, আমাৰ কি কৰিব লাগিব, আমাৰ মন সলনি কৰিব লাগিব, আমাৰ চিন্তাধাৰা সলনি কৰিব লাগিব, কৰি পেলাই কেনেকৈ আমি বাল্য বিবাহ বন্ধ কৰি পেলাই আমি এতিয়া যিটো আমাৰ গভৰ্ণমেণ্টৰ ৰুল 18 ইয়াৰ্ছ 18 বছৰ যিটো আমাৰ ছোৱালীসকলৰ আৰু পুৰুষসকলৰ যিটো 21 বছৰ, সেইটো আমি যদি ফ'ল' কৰি যাওঁ, তেতিয়া আমাৰ কিছুমান বেমাৰৰ কথা বা কিছুমান আমাৰ সমস্যাৰ পৰা আমি দূৰত থাকিব পাৰিম। মই বেছি কথা নাপাতো, মই জাষ্ট 5 পৰা 10 মিনিট কথা পাতিম। কাৰণ আপোনালোকক মই এটা কথাই কওঁ যে যিটো বাল্য বিবাহ, এই বাল্য বিবাহটো কিয় হৈছে গম পাইছেনে? গমে পালে আগত ছাৰহঁতে কৈয়ে গ'ল যে দৰিদ্ৰতাৰ কাৰণে হৈছে, শিক্ষাৰ কাৰণে হৈছে, শিক্ষা আমি গ্ৰহণ কৰিব পৰা নাই সেইকাৰণে হৈছে। লগতে আমাৰ যিটো আমাৰ কি হয় ফেমিলি বাৰ্ডেন, আমি ভাবোঁ যে আমাৰ যিটো পৰিয়াল বেছি আছে, বিয়া দি দিম আমাৰ সমস্যা দূৰ হৈ যাব। নহয়, সমস্যা বাঢ়িয়ে যাব, হয়নে নহয়? কিন্তু ইয়াত আৰু বহুত কথা আছে, এইখিনি ক'লে আৰু সময় নহ'ব, হয় নে নহয়? মই শ্বৰ্টকাট কৰিছোঁ। চাওক, মই বিশেষকৈ এটা কথা কওঁ, আমাৰ কি সমস্যা হ'ব পাৰে গম পালে? যে আৰ্লি মেৰিজ, যিটো আমি সোনকালে যিটো বিয়া হৈ যায়, সোনকালে বিয়া হ'লে কি হয় গম পায়? আজি আমি ছোৱালী, আজি যদি এডলেচেণ্ট গাৰ্ল, যদি কিশোৰীসকলক যদি এতিয়াই বিয়া দি দিয়ে, কি সমস্যা ভুগিব কয় ছাৰ? এইটো প্ৰিটাৰ্ম লেবাৰ, কিমান মাহ হৈছে? 7 মাহ হৈছে। আৰু বয়সটো কিমান? মই MCP কাৰ্ড, যিটো গম পাইছে সকলোৱে মাতৃ গম পায়, MCP কাৰ্ড মানে মাদাৰ এণ্ড চাইল্ড প্ৰটেকশ্যন কাৰ্ড, হয় নে নহয়? সেই কাৰ্ডখন চালোঁ যে দেখিলোঁ যে বয়সটো কিমান? 17 ইয়াৰ্ছ, 17 বছৰ। আৰু যেতিয়া বাচ্চাটো হ'ল 4 ঘণ্টা মূৰত যুঁজি বাচ্চাটো যেতিয়া হ'ল, প্ৰিটাৰ্ম লেবাৰ ৰেফাৰ কৰিব লাগে। আমাৰ এইটো হ'ল হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, তাতে ডেলিভাৰী হ'ব লগা নাই, এইটো ৰেফাৰ কৰি দিব লাগে মোক মেডিকেল কলেজত, চিভিল হস্পিটেললৈ। কিন্তু নকৰি পেলাই পেচেণ্টৰ অন ৰিকুৱেষ্টত মই লিখি পেলাই লৈ পেলাই ডেলিভাৰীটো কৰালোঁ। উপায় নাই, গৰীব মানুহ যাব নোৱাৰে, মই এম্বুলেঞ্চকো ফোন কৰিলোঁ, তথাপিতো ডিনাই হৈ গ'ল। লাষ্টত ডেলিভাৰীটোতো ৰখাই থাকিব নোৱাৰি, হৈ যাব লগা হৈ যায়, হয় নে নহয়? কিন্তু কি হ'ল গম পালেনে? সেইটো যেতিয়া বাচ্চাটো ডেলিভাৰী হৈ গ'ল, হোৱাৰ পিছত দেখিলোঁ বাচ্চাটোৰ ওজন হ'ল কিমান জানে? 1200 গ্ৰাম। প্ৰি টাৰ্ম ডেলিভাৰী বুলি কয়, প্ৰি টাৰ্ম লেবাৰ হৈছিল এইটো। হোৱাৰ পিছত বাচ্চাটোৰ ল' বাৰ্থ ৱেইট, মানে বাচ্চাৰ ওজন কমি গ'ল। গম পালে না? কিয় হৈছে জানে? বাল্য বিবাহৰ কাৰণে হৈছে। বাল্য বিবাহৰ কাৰণে কি হ'ল? এইটো বয়সটো কিমান আছে? 17 ইয়াৰ্ছ, তাৰমানে ইয়াৰ 1 বছৰ আগতে বিয়াটো হৈছিল, বুজি পালে নে? তেতিয়া বাচ্চাটো হোৱাৰ পাছত কি হ'ল? বাচ্চাটোতো দেখোঁ যে শ্বাস প্ৰশ্বাসত কষ্ট পাই আছে, পুৰা ব্ৰিথিং ডিফিকাল্টি বুলি কয়, যিটো উশাহ নিশাহৰ লগত কষ্ট পাইছে, বুজিছে? মই তেতিয়া অক্সিজেনৰ ব্যৱস্থা কৰিলোঁ, কৰাৰ পিছত অলপমান বহুত চেষ্টা কৰিলোঁ, কৰাৰ পিছত মই কি কৰোঁ, আকৌ বাচ্চাটোক যিটো আমাৰ স্পেচিয়েল নিউ বৰ্ণ কেয়াৰ বুলি কয়, তাতে পঠাই দিব লগা হ'ল। এম্বুলেঞ্চক ফোন কৰি দি কালি পঠাই দিলোঁ। কালিৰ ঘটনা মই কৈছোঁ, বুজি পালে? গতিকে আমাৰ দৈনন্দিন জীৱনত এনেকুৱা সমস্যা হৈ আছে। আৰু নাভাবিব যে আমি বিয়া দিলোঁ মানে বাচি গ'লোঁ, নহয়। আমি সেই মাতৃগৰাকীক, সেই ছোৱালীজনীক মৃত্যুৰ ফালে ঠেলি দিছোঁ, গম পালে? সেইকাৰণে এইটো নকৰিব যে বিয়া দি পেলাই আমি হাত সাৰিব পাৰিম। বিয়া দিলোঁ মানে আমি মৰিলোঁ বেছিকৈ, গম পালে নে? গতিকে আজিৰ পৰা সেইটো নকৰিব। আমাৰ সমাজত, আমাৰ এলেকাত, আমাৰ এৰিয়াত যাতে এনেকুৱা ঘটনা নহওক বাল্য বিবাহ, গম পালে? মৃত্যুৰ পৰা হাত সাৰিবলৈ হ'লে 1 নম্বৰ আমাৰ কাম কৰিব লাগিব, আমাক বাল্য বিবাহ বন্ধ কৰিবই লাগিব। তাৰপিছত চাওক, এই ঘটনাটো যে হোৱাৰ পিছত মাকজনীয়ে অলপতে বাচি গ'ল। আৰু চালোঁ এনিমিয়াও আছে। এনিমিয়া মানে গম পায়, ৰক্তহীনতা, তেজহীনতা, মানে সেইটো হ'লে মাতৃগৰাকীৰো মৃত্যু হ'ব পাৰে। কাৰণ এইটো MMR বুলি কয়, মেটাৰনেল মৰ্টালিটি ৰেট, আমাৰ দেশত বহুত গুণ বেছি, বুজি পালে? তাৰ ফলত কি হয়, কেঁচুৱাৰো মৃত্যু হ'ব পাৰে, এইটো IMR বুলি কয়, বুজি পালে? ইনফেণ্ট মৰ্টালিটি ৰেট। এনেকৈ আমাৰ বাচ্চা আৰু মাকৰ মৃত্যু হৈ থাকে। তাৰ কাৰণে আমি একো লাভ হ'ব নেকি? একো লাভ নহ'ব। বাচ্চা সন্তান জন্ম দি কি হ'ব? মৃত্যুৱে হৈ থাকিব, হয় নে নহয়? আমি উন্নত হ'ব পাৰিম? কেতিয়াও নোৱাৰোঁ। আমি সদায় অৱনতিয়ে হ'ব, হয় নে নহয়? পইচা পাতিৰ ক্ষেত্ৰত হওক, আৰু বিয়া দিয়াৰ ক্ষেত্ৰত ছাৰহঁতে ক'লে মই নকওঁ, এইফালে শিক্ষাৰ ক্ষেত্ৰতো অলপ সমস্যা হ'বই, সেইটো আৰু নকওঁ। স্বাস্থ্যৰ ক্ষেত্ৰত এইখিনিতো গ'ল, তাৰপিছত আৰু কি হ'ব গম পাইনে? যিটো আমাৰ এই বিয়া দিয়াৰ পিছত যে 19 বছৰত 18 বছৰত যে বিয়া দিব লাগে, চৰকাৰী যে এটা গাইডলাইন বনাইছে, কিয় বনাইছে গম পায়? এটা কাৰণ আছে। এই যে আমাৰ ইয়াতে বাইদেউ আপোনালোকে শুনক, নহ'লে পাহৰি থাকিলে নহ'ব, কিন্তু লাভ নহ'ব। তাৰমানে চাওক, আমাৰ এই কঁকালটো আছে নহয়, ইয়াতে কি কঁকাল থাকে নাই? কঁকালৰ যিটো বন থাকে, হাড্ডি থাকে, সেইটো পেলভিক বন বুলি কয়। এই হাড্ডিডাল কেতিয়া ডাঙৰ হয় গম পায়? যেতিয়া 19 বছৰ বয়স হয়, 19 ইয়াৰ্ছ হয়, তেতিয়াহে আমাৰ এই বনডাল ডাঙৰ হ'বলৈ ধৰে। 19 বছৰ বয়সত এই বনডাল ডাঙৰ হয়, ইয়াৰ আগত ডাঙৰ নহয়। তাৰমানে কি? আপোনালোকে 18 বছৰ বিয়া দিলে, 19 বছৰ যদি বাচ্চা হয়, 20 বছৰৰ বাচ্চা হ'লে একো নহয়, ডাঙৰ হ'ল ই ওলাই যাব, আল্টিমেটলি ওলাব, হয় নে নহয়? যদি আমি 17, 16, 14তে বিয়া দি দিওঁ, এইটোতো সৰুৱে আছে, ওলাব নেকি? নোলায়।
কি কৰিব লাগিব মৰিব নহয় মাক আৰু বাচ্চাক দুটাই মৰিব তাৰ ফলত কি হ'ব পেট কাটিব লাগিব হয় নহয় পেট কাটাৰ ফলত এইটো বেছি কিয় পেট কাটিব লগা হৈছে সিজাৰিয়ানটো কিয় বেছি কৰিব লগা হৈছে এই কাৰণে বেছি কৰিব লগা হৈছে যে আমাৰ সৰু মানুহ হয় নহয় বয়স কম হাড়িটো ডাঙৰ হোৱা নাই বাচ্চাটো ওলাব নোৱাৰে সেইকাৰণে সবে পেট কাটিব লাগে দুদিন পিছত হস্পিটেল আহি কয় মই ইয়াতে আহি থাকে কয় ছাৰ মোৰ কঁকাল বিষায় কিয় কঁকাল বিষাইছে শুনো যে ইয়াৰ নহয় ইয়াৰ চিৰিয়াছ কৰি আহিছে সিজাৰিয়ান কৰিছে কাৰণ এতিয়া বয়স কিমান এইবিলাক 18 বছৰ 17 বছৰ এনেকালেতো হ'বই হয় নহয় গতিকে আপোনালোকে দয়া কৰি ভাবি লওক যে মোৰ ছোৱালীজনীক বা মই নিজে বা আপোনালোকৰ হাজবেণ্ডৰ লগত বুজক যে আমাৰ ছোৱালীজনীক আমি কম বয়সত বিয়া দি আমি মৃত্যুৰ ফালে ঠেলি নিদিওঁ এইটো এটা মহামাৰী হয় এই মহামাৰীৰ পৰা ৰোধ কৰিবলৈ হ'লে আমি বাল্য বিবাহ বন্ধ কৰিবই লাগিব হয় নহয় নে বেয়া কৈছো বাইদেউ হয় 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 না গতিকে আপোনালোকে জানিছে যদি আৰু দুজনক জনাব অনুগ্ৰহ কৰি দয়া কৰি জনাব কাৰণ এনেকৈ হ'লে আমাৰ মানুহ মৰিয়ে চেচ হ'ব নহ'ব শিক্ষা স্বাস্থ্যটো আছে কিন্তু বাকীখিনি মৰি চেচ হ'ব নহ'ব হ'ব গতিকে মই ভাবোঁ যে এইটোৰ ফলত কি হয় জানে এই বিয়া হোৱাৰ ফলত আমাৰ ঘৰখনতো অলপ অসুবিধা হয় কি হয় ডমেষ্টিক ভাইলেন্স এইবিলাক কথা ৰিলেটেড কথা আমাৰ ছাৰে কৈছে মই নকওঁ তাৰ ফলত আমাৰ মেণ্টেল হেল্থৰ সমস্যা হয় মানসিকভাৱে ভাঙি পৰে মানুহবিলাক হয়নে নহয় সেইটো কথা আমাৰ ছাৰে ৰিলেটেডভাৱে আনিছে সেইটো কথা মই নকওঁ আপোনালোকে গমেই পাইছে মই অনলি হেল্থ ছিষ্টেমত যিটো আমাৰ শাৰীৰিক গঠন শাৰীৰিক ডেভেলপমেণ্ট যিটো হয় সময়ত সেই কথাটোকে মই কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ আকৌ এবাৰ আপোনালোকক ধন্যবাদেৰে মই সামৰি মাৰিছোঁ থেংক ইউ ছ' মাছ ধন্যবাদ জনাইছোঁ।